ৰাতিপুৱাৰে পৰা মোৰ যে ইমানেই লাড্ডু খাবলৈ মন গ'ল, ভাবিলোঁ কিনো লাড্ডু বনাই খাওঁ, নাৰিকলৰ লাড়ু, পকা লাড়ু, কেঁচা লাড়ুটো খায়ে থাকোঁ, তো ভাবিলোঁ আজি বেলেগ ধৰণে লাড্ডু বনাই খাওঁ। তাত গুড় চেনি একো ব্যৱহাৰ নকৰাকৈ বনাই খাওঁ বুলি ভাবিলোঁ। তো ব'লক মই আপোনালোকক দেখুৱাইছোঁ, আৰু একদম হেল্ডি আৰু টেষ্টি হয় দেই। আৰু এয়া ফাৰ্ষ্ট মই দেখুৱাইছোঁ আপোনালোকক কিমিয়া গ'ল্ডৰ মই খেজুৰ লৈছোঁ দেই। এই খেজুৰটো খাই মই বহুত ভাল পাওঁ, বাট ইয়াতকৈ আৰু এটা ভাল কোৱালিটিৰ আছে, কিমিয়া গ'ল্ডৰে হয়, সেইটো খাবলৈ আৰু বেছি টেষ্টি হয়। এইটো মই ধুনীয়াকৈ গুটিখিনি উলিয়াই লৈছোঁ, খেজুৰখিনি উলিয়াই লৈ পেলাই মই অলপ ধুই ল'ম। আৰু এয়া ড্ৰাই কোকোনাট হয়, এইটো মই চালাড বনোৱাখনত ধুনীয়াকৈ ৰুকি লৈছোঁ। আৰু অকণমান নাৰিকল মই টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ, তেতিয়া মানে খাবলৈ আৰু বেছি ভাল লাগে। গ্ৰাইণ্ডাৰত দিলে মানে বেছি গুড়ি হৈ যায় ন, তেতিয়া খাবলৈ ইমান ভাল নালাগে। আৰু এয়া হৈছে কিমিয়া কিং গ'ল্ড হয়, সেইটো কিমিয়া গ'ল্ড হয় আৰু এইটো কিং গ'ল্ড হয়। কিং গ'ল্ডটো খাই মানে খুব বেছিয়ে ভাল লাগে। ইয়াৰো মোৰ কেইটামান আছিলে, মানে সেইকেইটা মই এক্সট্ৰাকৈ থৈ দিছোঁ, কাৰণ পিছত মোক লাগিব বুলি পেলাই। যিহেতু মই এইটো খাই অলপ বেছি ভাল পাওঁ, সেইটো কাৰণে এইটো এক্সট্ৰাকৈ মই থৈ দিছোঁ। আৰু দুইটাৰে কোৱালিটিটো মই আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? এইটো হৈছে কিমিয়া গ'ল্ডৰ, এইটো টান, আৰু এইটো হৈছে কোমল। এইটো মানে খুব বেছি মানে ভাল লাগে খাই পেলাই, আৰু এইটো ইমান এটা ভাল নালাগে। তথাপিও বাকী বেলেগ খেজুৰতকৈ এইকেইটা খেজুৰ খাবলৈ মানে খুব বেছি ভাল লাগে। আৰু মই এখন দোকানৰ পৰাই আনো, যিখনত মানে মই হ'লচেলত আনো। ইয়াৰ প্ৰাইচটো হৈছে 350 হয়। মই খেজুৰখিনি মিক্সিত গুড়ি কৰি ল'ম। আপোনালোকে অলপ ধুই ল'ব দেই, খেজুৰখিনিত মানে অকণমান বালি বালি হৈ থাকে, সেইটো কাৰণে মই ধুই মেলি লৈছোঁ। আৰু এয়া কাজু বাদাম লৈছোঁ, আৰু লগতে কেইটামান পিস্তা আছিলে সেইখিনিও দি দিছোঁ একেলগতে। আৰু এইখিনিও মই মিক্সিত গুড়ি কৰি ল'ম, বাট বেছি গুড়ি নকৰোঁ, অকণমান এনেই গুড়ি কৰি ল'ম। আৰু বেছি গুড়ি হ'লে মানে খাবলৈ সিমান ভাল নালাগে, সেইকাৰণে মই বেছি মিহি কৰা নাই। এয়া দেখিছেনে, মাজে মাজে গোটা গুটি ৰৈ গৈছে, তেনেকৈ খাই ভাল লাগে। আৰু এতিয়া মই এই খেজুৰখিনি আৰু গোটেইখিনি একেলগে মই মিক্স কৰি ল'ম। আৰু এইখিনি হৈছে ৰাগী। মই ৰাগীখিনি কেতিয়াবাই আনি থৈছিলোঁ, কেতিয়াবা মোৰ ৰুটি খাবলৈ মন গ'লে মই ৰাগীখিনিৰে মই ৰুটি বনাই পেলাই খাওঁ। আৰু এতিয়া এই ৰাগীখিনি অকণমান কেৰাহীখনত গৰম কৰি ল'ম বুলি ভাবিছোঁ। আপোনালোকে ইয়াত গৰম কৰোঁতে অকণমান ঘিউ বা বাটাৰ দি ল'ব, তেতিয়া খাবলৈ মানে বেছি ভাল লাগিব। আৰু মই যিহেতু তেল বেছি ব্যৱহাৰ কৰিবলৈ নিবিচাৰোঁ, সেইটো কাৰণে মই শুকানকৈ অকণমান গৰম কৰি ল'ম। আপোনালোকে ইয়াত তেল বা ঘিউ বাটাৰ কিবা এটা দি ল'ব, তেতিয়া মানে গোন্ধ এটা নোলায় আৰু খাবলৈও খুব বেছি ভাল লাগিব, সেইটো কাৰণে। আৰু এইখিনি অকণমান ভজা হোৱাৰ পিছতে মই নমাই দিম, কাৰণ বেছিকৈ ভাজিলে খাবলৈ আৰু বেছি বেয়া লাগিব, সেইটো কাৰণে। আৰু এতিয়া লাড্ডুখিনিত দিবৰ কাৰণে মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম, সেইটো হৈছে চেচেমি চিড হয়, হোৱাইট তিল। এইটো মই আগতে আনি থৈছিলোঁ, মই লাড্ডু বনাই খাম বুলি পেলাই আনিছিলোঁ, কেতিয়াবা লাগে বুলি। আৰু ইয়াৰ প্ৰাইচটো হৈছে 70 ৰুপিজ। আৰু এইটো মই এতিয়া অকণমান দি ল'ম, গোটেইখিনি একেলগে মিহলাই ল'ম অলপ, আৰু অলপ পিছত দিবৰ কাৰণে মই থৈ দিম। এতিয়া মই বৰ্তমান গোটেইখিনি বস্তু একেলগে মিহলাই ল'ম। ৰাগীখিনি দিয়াৰ পিছত এয়া দিলোঁ মই ড্ৰাই কোকোনাটখিনি, আৰু গোটেইখিনি নিদিওঁ, কাৰণ পিছত আৰু কিবা বেলেগ বনাই পেলাই খাব পাৰিম, কাৰণ ইমান বেছিকৈ দিলেও সিমান ভাল নালাগিব, কাৰণ সেইটো কাৰণে মই ভাবিলোঁ যে অলপ থৈ দিছোঁ, পিছত আৰু কিবা বেলেগ বস্তু বনাই খাব পাৰিম। চেচেমি চিডো অলপ দি দিছোঁ, আৰু গোটেইখিনি এতিয়া ধুনীয়াকৈ মিহলাই ল'ম। কেমেৰামেনো মই নিজেই, সেইটো কাৰণে অকণমান কেমেৰাটো এখন হাতেদি ধৰি পেলাই অলপ দিগদাৰ হৈছে। অৱশ্যে কেমেৰা ষ্টেণ্ড এডাল আছিলে, বাট মই সেইডাল অকণমান বেয়া হোৱাৰ কাৰণে এতিয়া হাতেৰে ব্যৱহাৰ কৰিছোঁ, বৰ্তমান এতিয়ালৈকে অনা নাই যিহেতু। আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি সানি ল'ম। সানি ল'লোঁ গোটেইখিনি, সানি লৈ পেলাই এতিয়া ধুনীয়াকৈ সৰু সৰুকৈ আপোনালোকে নিজৰ জোখত লাড্ডু বনাই ল'ব। আৰু বনাই ইয়াত মই এক্সট্ৰাকৈ কাঁহী এখনত আকৌ অকণমান হোৱাইট তিল মানে দি লৈছোঁ, পিছত মানে লাড্ডুটোৰ ওপৰে ওপৰে ধুনীয়াকৈ দি দিলে মানে দেখিবলৈও ধুনীয়া হয়, আৰু খাবলৈও খুব বেছি ভাল লাগে। তো এয়া হৈ গ'ল আমাৰ লাড্ডু।